নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে এটা ইনকুবেটৰ মেচিন বনাবৰ বাবে কোনবোৰ সামগ্ৰীৰ প্ৰয়োজন গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি সকলোবোৰ বস্তুৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম এতিয়া আমি এফালৰ পৰা চাওঁ আহক বস্তুখিনি এইখন হৈছে আমাৰ ডিসি ফেন আমি দুখন ডিসি ফেন অৰ্ডাৰ কৰিছো এইখন হৈছে আমাৰ ডিসি ফেন তাৰ পিছতে আমাৰ এপিনে আছে এটো হৈছে ডিসি আমাৰ পাৱাৰ সাপ্লাই কেবল ডাল আৰু এটো আমি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো আৰু নেক্সট আমাৰ ওচৰত আছে এখন সাৰ্কিট বোৰ্ড যিখন আমি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো আৰু এই সাৰ্কিট বোৰ্ডখনে এই গুটে মানে আমাৰ মেচিনটো কন্ট্ৰোল কৰিব এই সাৰ্কিট বোৰ্ডখন আমাৰ মেইন আৰু এইটো হৈছে হিউমিডিটি সেন্সৰ ধুনীয়াকৈ পেকিংত আহিছে মই পেকিংটো খোলাই নাই এতিয়ালৈকে আৰু এই ডিসি ফেন পাৱাৰ সাপ্লাই আৰু আমাৰ সেন্সৰ আৰু আমাৰ সাৰ্কিট বোৰ্ড এই গুটে কিটা এটা সেট হয় আৰু এই সেটটো আমি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো নেক্সট আমাৰ আহি গ'ল ওয়াল হোল্ডাৰ তো আপোনালোকক এনেকুৱা দুটা ওয়াল হোল্ডাৰ লাগিব ওয়াল হোল্ডাৰ কিটা চাব যে এনেকুৱা ষ্টেট ওয়াল হোল্ডাৰ আনে তেতিয়া ষ্টেট ওয়াল হোল্ডাৰ আনিলে আপোনালোকৰ সুবিধা হ'ব তেনেকুৱা দুটা ষ্টেট ওয়াল হোল্ডাৰ আনিব তাৰ পিছতে আপোনালোকক লাগিব কেইটামান গজাল তো এনেকুৱা স্ক্ৰু 3 ইঞ্চি 2 ইঞ্চি এনেকুৱা স্ক্ৰু লাগিব আৰু এনেকুৱা সৰু সৰু স্ক্ৰু লাগিব যেহেতু এই ওয়াল হোল্ডাৰ কিটা ফিটিং কৰিব লাগিব গতিকে এই হোল্ডাৰ কিটাৰ কাৰণে আপোনালোকক এনেকুৱা সৰু সৰু স্ক্ৰু লাগিব আৰু এনেকুৱা ডাঙৰ স্ক্ৰুবোৰ ব্যৱহাৰ হ'ব এই ফেন কিখন লগাওঁতে গতিকে এনেকুৱা আপোনালোকক স্ক্ৰু লাগিব তাৰ পিছত আপোনালোকক প্ৰয়োজন হ'ব এটা টেপ তো এনেকুৱা এটা টেপৰ আপোনালোকক প্ৰয়োজন হ'ব তাৰপিছত আপোনালোকক লাগিব এনেকুৱা ডাঙৰ ডাঙৰ কিছুমান টেপ যেহেতু আমি এটা থাৰ্মোকলৰ বক্সত গোটেইখিনি বস্তু সেটআপ কৰিম গতিকে থাৰ্মোকলৰ বক্সটো আমি ৰেপ কৰিবৰ বাবে তো এনেকুৱা ধৰণৰ আপোনাৰ টেপৰ প্ৰয়োজন হ'ব আৰু এই পিছতে আপোনালোকক লাগিব এনেকুৱা ধৰণৰ সৰু সৰু ওয়্যাৰ এনেকুৱা ধৰণৰ ওয়্যাৰ প্ৰয়োজন হ'ব তো যিবোৰ আপোনালোকে তো এইখিনি বস্তুখিনি মানে সেটআপ কৰোঁতে প্ৰয়োজন হ'ব আৰু এটা লাইটৰ বল প্ৰয়োজন হ'ব 40 ওয়াটৰ এনেকুৱা ধৰণৰ লাইটৰ বলৰ প্ৰয়োজন হ'ব দুটা আৰু আপোনালোকক এই গোটেই বস্তুখিনি লগাবলৈ ব্যৱহাৰ হ'ব তো এখন ব্লেড লৈ লৈছো তাৰ পিছতে এটা প্লাস আছে টেষ্টাৰ আছে স্ক্ৰুড্ৰাইভাৰ আছে আমাৰ এই সামগ্ৰীখিনিৰ প্ৰয়োজন হ'ব আৰু লগতে আপোনালোকক এখন এক্সটেনশন বৰ্ডৰ প্ৰয়োজন হ'ব যেহেতু আমি ইলেক্ট্ৰিচিটি আমাৰ ঘৰৰ বৰ্ডৰ পৰা আমি সাপ্লাইটো দিম গতিকে তাৰ পৰা সাপ্লাইটো দিবৰ কাৰণে এখন এক্সটেনশন বৰ্ডৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ পিছত আপোনালোকক লাগিব এটা থাৰ্মোকলৰ বক্স এয়াছো আমাৰ থাৰ্মোকলৰ বক্স আমাৰ ওচৰত আছে এইটো থাৰ্মোকলৰ বক্স এনেকুৱা ধৰণৰ আপোনালোকৰ থাৰ্মোকলৰ বক্সৰ প্ৰয়োজন হ'ব তো এই বক্সটো চাওক আমি ধুনীয়াকৈ টেপ মাৰি থৈছো আৰু এইবোৰ আমাৰ হোৱাইট টেপ আছে আৰু লগতে ব্ৰাউন কালাৰৰ টেপ আছে তো আপোনালোকে যদি এটা কালাৰৰ টেপ আনে অলপ দেখিবলৈ ভাল হয় গতিকে আপুনি ব্ৰাউন কালাৰৰ টেপ আনিব পাৰে আৰু টেপ আনি পেলাই এনেকৈ মাৰি দিব তো আমি এতিয়া গোটেই বস্তুখিনি কেনেকৈ সেটআপ কৰিম কি কৰিম সম্পূৰ্ণ আমি ভিডিঅ' দেখাম আপুনি শেষলৈকে চাই থাকিব এতিয়া আমাৰ ইনকুবেটৰ মেচিনৰ কাম চলি আছে আমাৰ কানেকশ্যন চলি আছে এইটো আমাৰ হোল্ডাৰৰ কানেকশ্যন হয় আৰু এপিনে আমাৰ হোল্ডাৰটো আছে আমি হোল্ডাৰটো ফিটিং কৰিলো দেখিছে আৰু আমি এই বক্সটোৰ ওপৰত এখন ডাঠ কাগজ আমি দি লৈছো যেহেতু থাৰ্মোকলটো আছে তাৰ ওপৰত আমাৰ প্লাষ্টিক টেপ মৰা আছে যদিও আমাৰ প্লাষ্টিক টেপ মৰা আছে যদিও
গলি যাব পাৰে যেহেতু লাইট জ্বলি থাকিব সেইবাবে আমি ইয়াৰ ওপৰত এখন কাগজ দি লৈছোঁ আৰু তাৰপিছত আমি এইটো হোল্ডাৰটো ইয়াত ফিটিং কৰিছোঁ ৱাল হোল্ডাৰটো ফিটিং কৰিছোঁ ইয়াত দেখিছে আমি ইয়াত নট পুচ দিছোঁ আৰু এইটো আমাৰ ফিটিং হৈ গৈছে ধুনীয়াকৈ দিছে কোনো হিলা নাই আৰু এইফালেদি আমি তলফালেদি আমি ভিতৰফালেদি এনেকৈ ফুটা কৰি পেলাই এইফালেদি আমি কানেকশ্যনটো খুলিছোঁ